এই যিটো এটা বেদান্ত নামৰ কোম্পানীক ছাৰ তেল গেছ অন্বেষণৰ বাবে গিবন অভয়াৰণ্য এটা অংশ দিব বিচাৰিছে, কৈছে ৰাষ্ট্ৰীয় হিতৰ কাৰণে লাগে। ছাৰ বিভিন্ন আইনবিলাক কৰা হয় পৰিৱেশ ৰক্ষা কৰাৰ লগতে পৰিৱেশৰ ওপৰত দি পেলাই অমৃত মহোৎসৱ পতা হয়, বন মহোৎসৱ পতা হয়। আমি ছাৰ পৰিৱেশো ৰক্ষা কৰিব লাগিব, ৰাষ্ট্ৰীয় হিতটো পৰিৱেশৰ লগতো আছে। ছাৰ 2010 চনত বেদান্ত কোম্পানীয়ে উৰিষ্যাৰ দধিয়া কন্ধ ট্ৰাইবেলবিলাকৰ নিয়মগিৰি নামৰ পাহাৰটোত ছাৰ এনেকুৱা অন্বেষণ চলাব লওঁতে ৰাষ্ট্ৰজুৰি প্ৰতিবাদ হৈছিল। এতিয়া ছাৰ বিভিন্ন পৰিৱেশবিদে যিটো গিবন অভয়াৰণ্যত থকা বিপন্ন হ'ব পৰা হলৌ বান্দৰৰ বাবেও ইয়াত অনুমতি দিবলৈ মনা কৰিছে। আৰু এই গোটেইবিলাক ছাৰ আমি এটা ভুল কৰিম, তাৰপৰা ক্ষমা খুজিম, কিন্তু আমি পৰিৱেশটো ঘূৰাই নাপাওঁ। ছাৰ আগৰ গছবিলাক 100 বছৰ পুৰণা গছ কাটি দিলে, এতিয়া ছাৰ লাখ লাখ গছ ৰুলেও ছাৰ নহ'ব। ছাৰ এনেকুৱা ধৰণৰ বিভিন্ন খামখেয়ালি যে বিভাগটোত হৈ আছে, সেইটো বিভাগটোত এনেকুৱা নহ'বলৈ কিবা দৃষ্টান্তমূলক শাস্তি যিসকল কৰিলে দিব, নে তেওঁলোকে মাফ খোজাটোকে ছাৰ মানি ল'ব আৰু ভৱিষ্যতেও তেনেকৈ মাফ খুজি খুজি পৰিৱেশ ধ্বংস কৰিব। এই বিষয়টো ছাৰ মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছোঁ। গিবন ৰিজাৰ্ভত আচলতে আমি তেনেকুৱা বেদান্তাক আমি পাৰ্মিশ্যন মানে অইল হেৰি কাৰণে পাৰ্মিশ্যন দিয়া নাই। তাত এনেকুৱা হৈছে যে গিবন ৰিজাৰ্ভৰ পৰা 13 কিলোমিটাৰ দূৰত তাতে অইল এক্সপ্ল'ৰেশ্যনৰ কাৰণে পাৰ্মিশ্যন দিয়া হৈছে। পাৰ্মিশ্যন দিয়া নাই, কথাটো চিন্তা কৰা হৈছে। আৰু আমাৰ ষ্টেট ৱাইল্ড লাইফ বোৰ্ড যিখন, এই বোৰ্ডে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে এক্সপ্ল'ৰেশ্যন, তাত তেল সঁচাকৈ আছেনে নাই, গেছ আছেনে নাই, এই গোটেইখিনি চোৱা চিতা কৰাৰ কাৰণে বেদান্তা গ্ৰুপক মানে চাব দিয়া হৈছে। আৰু এইখিনি কথা আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া। এইটো ষ্টেট ৱাইল্ড লাইফ বোৰ্ডে আমি এইটো ফৰৱাৰ্ড কৰি দিছোঁ চেণ্ট্ৰেল ৱাইল্ড লাইফ বোৰ্ডলৈকে। গতিকে এইটো ভাৰত চৰকাৰেহে এইটোত মানে পাৰ্মিশ্যন দিব, এইটো আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ। অসম চৰকাৰে ডিফেণ্ড কৰিছে ইন দ্য নেশ্যনেল ইণ্টাৰেষ্ট বুলি। ছাৰ পৰিৱেশ তেতিয়াহ'লে আইনখিনি ছাৰ নেশ্যনেল ইণ্টাৰেষ্টত নাইকিয়া কৰিব লাগিব। ছাৰ পৰিৱেশ সংৰক্ষণৰ কথাটোত ছাৰ তেওঁলোকে কৈছে নেশ্যনেল ইণ্টাৰেষ্টত কৰিব লাগে। আপোনাৰ হাতত যদি এট প্ৰেজেণ্ট তথ্য নাই, আপুনি তথ্যটো পিছত দি দিব। নাই তথ্য মানে অধ্যক্ষ ডাঙৰীয়া, মই তথ্য মানে বেদান্তাৰ তথ্যটো মই লৈ অহা নাই, এইকাৰণে পিছত দি দিব আপুনি। তাৰ তথ্য আমাৰ চেল্ফ লিডাৰ তথ্যখিনি দি আছোঁ। মই কৈছোঁ মই তথ্যখিনি লৈ অনা নাই, কিন্তু মই বিষয়টো সম্পৰ্কত অৱগত, আৰু সেইকাৰণে মই ক্লিয়াৰলি আপোনাক উত্তৰটো দিছোঁ। গতিকে মোক কাগজ নালাগে, মোক আপোনালোকৰ পৰা কাগজ নালাগে, কাগজ নহয় তথ্য। এইবিলাক নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ ছাৰ অৰ্ডাৰ আৰু ছাৰ যিটো মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্টক অসম চৰকাৰে খোজা তথ্য মোৰ লগত আছে, আপোনালোকৰ তথ্য মোক নালাগে। গতিকে তথ্য মোৰ লগত আছে, তথ্য মোৰ লগত প্লিজ অনাৰেবল মেম্বাৰ্ছ নাই, তথ্য মোৰ ৰিপ্লাইটো দিব লাগিব। মই ৰিপ্লাই দি আছে আপোনালোক, তথ্য মোৰ লগত আছে। আৰু এইটো আমি কেতিয়াও আমি গিবন ৰিজাৰ্ভত আমি অইল এক্সপ্ল'ৰেশ্যনৰ কথাটো এক্সপ্ল'ৰেশ্যনৰ ক্ষেত্ৰতহে 13 কিলোমিটাৰ দূৰত এই তেওঁলোকক চাবলৈ দিয়া হৈছে। গতিকে তাৰপিছত আমি ৱাইল্ড লাইফ ষ্টেট ৱাইল্ড লাইফ বোৰ্ডে আমি কৈছোঁ যে এইটো আমি চেণ্ট্ৰেল ৱাইল্ড লাইফ বোৰ্ডলৈকে আমি পঠিয়াইছোঁ, আৰু চেণ্ট্ৰেল ৱাইল্ড লাইফ বোৰ্ডেহে এইটো পাৰ্মিশ্যন দিব পাৰিব। এইটো ছাৰ এইবিলাক ছাৰ এনভাইৰমেণ্টেলিষ্ট আৰু বাৰ্ডৰ যিবিলাক স্পেচিয়েলিষ্ট তেওঁলোকে ছাৰ কমপ্লেইন কৰি আছে ছাৰ। সেই গতিকে ছাৰ যিকোনো এটা কাম বেয়া হ'লে IIT গুৱাহাটীৰ পৰা যেনেকৈ পৰামৰ্শ লোৱা হয়, তেনেকৈ ছাৰ এক্সটাৰ্নেল আৰু মানুহৰ এক্সপাৰ্ট অপিনিয়ন ল'ব নেকি এইবিলাক পাৰ্মিশ্যন দিয়াৰ আগত, এই কথাটো মন্ত্ৰী মহোদয়ে ক'ব লাগে। বহক না আপোনালোকে। আমাৰ কুৱেশ্যন আছে ছাৰ। নিশ্চয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে, গতিকে এইটোতো আমি বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত আমি আলোচনা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।